নমস্কাৰ স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেল হেমলতা গাৰ্ডেনিঙলৈ। মই হেমলতা। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ডালিয়া কেনেকৈ আমি অকণমানি যে এক আঙুল টাবত যে থাকে আমি নাৰ্চাৰীৰ পৰা আনো, সেই যে ডালিয়া পুলিটো কেনেকৈ আমি ইয়াক অকণমানিৰ পৰা ধুনীয়াকৈ ফুলাব পাৰিম, ইয়াত কি সাৰ ব্যৱহাৰ কৰিব লাগে, কেনেকুৱা ধৰণৰ মাটি আমি প্ৰস্তুত কৰিম ডালিয়াৰ কাৰণে, সবিশেষ জনাম এই ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। যদি চেনেলটি নতুন তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ইয়াত আগতে মই ভিডিঅ' দিছিলোঁ, এইটো মোৰ বহু দিনৰ মূৰত আকৌ পুনৰ গাৰ্ডেনিং চেনেলটো আৰম্ভ কৰিছোঁ। বিশেষ কাৰণত চেনেলটোত ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়াৰ পৰা আপোনালোকে ৰেগুলাৰ ইয়াতে ভিডিঅ' পাব, সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনো টিপি থ'ব। যিসকল গাৰ্ডেনিং প্ৰেমী লোক তেওঁলোকে ইয়াতে ধুনীয়াকৈ কিছুমান কথা জানিব পাৰিব গাৰ্ডেনিঙৰ ওপৰত। মই যিমানখিনি সাম্যক জ্ঞানেৰে মই গাৰ্ডেনিং কৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি আপোনালোকে উপকাৰ পোৱা যেন ভাবে তেতিয়াহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিব, কমেণ্টো কৰিব, মোৰ ভাল লাগিব পুনৰ আন এটা ভিডিঅ' বনাবলৈ। এতিয়া আহক আমি কেনেকৈ ইয়াক তৈয়াৰ কৰিম বা ইয়াৰ কাৰণে মাটি কেনেকৈ প্ৰস্তুত কৰিম সবিশেষ জানো। যোৱা বছৰ মই আপোনালোকক ভিডিঅ' দিয়া নহ'লেই, গাৰ্ডেনিঙৰ কৰিছোঁ, গাৰ্ডেনিং ফুল ৰুইছোঁ মই, কিন্তু ভিডিঅ' বনাই আপোনালোকক ভিডিঅ' আকাৰত চেনেলত দিয়া নহ'ল। এইখিনি মোৰ যোৱা বছৰৰ ডালিয়া আছিলে, মই আনকি এটা ভিডিঅ' বনাই থ'বলৈও নহ'লে। এইখিনি বেলেগে মানে আহি পেলাই আমাৰ ঘৰলৈ আহিলে ফুলখিনি দেখি ফটো মাৰে, তেনেকুৱা এখনহে ফটো মই তাকে দেখাইছোঁ। বহুত ডাঙৰ পাহ হৈছিল, ইমান সুন্দৰ আছিল সেই ডালিয়াখিনি। কেনেকৈ মই সৰু টাব এটাতে ইমান ধুনীয়াকৈ ইমান সুন্দৰকৈ ডালিয়াখিনি কৰিছিলোঁ সেয়া মই আপোনালোকক দেখাম। ডালিয়াৰ কাৰণে ডাঙৰ টাব লাগে, মই দেখাইছোঁ। ডাঙৰ টাব মানে যিমানখিনি চবতকৈ ডাঙৰ যিটোৱে টাব আছে মই তাতে ৰুবলৈ চেষ্টা কৰিছোঁ, তাতোতকৈ ডাঙৰ হ'লে খুব ভাল। আৰু মই গ্ৰ' বেগতো কৰিম, সেইটো মই আপোনালোকক দেখাম। গ্ৰ' বেগত কৰিলে কেনেকুৱা হয়, টাবত কৰিলে কেনেকুৱা হয়, মানে যিমান বেছিকৈ মাটি ডালিয়াক দিব পাৰি সিমানেই ভাল। যিসকলৰ খুব সুন্দৰকৈ ৰ'দ পৰা মাটি আছে, যদি মাটিত ডালিয়া কৰে তেতিয়াহ'লে আৰু ভাল হয়। আমাৰ মাটি তেনেকুৱাকৈ নাই মাটিত দিব পৰাকৈ, সেইকাৰণে টাবতে দিব লাগিব। প্ৰথমে মই এটা স্প্ৰে বটলত ফঞ্জিচাইড মিহলাই পানীখিনি তৈয়াৰ কৰি লৈছোঁ। যিহেতু ফঞ্জিচাইড পানী দিব লাগিব, এইখিনি দেখিছে মই চেকি কৰি ধুনীয়াকৈ, নহ'লে চেকি নল'লে কি হ'ব, বটলটো স্প্ৰে কৰোঁতে সেইখিনি জাম ধৰিব, সেইকাৰণে চেকি ল'লোঁ। তাৰপাছত মই এই যে দেখিছে ধানৰ ফলিয়া, সাৰ আৰু মাটি, সেইখিনি মিহলাই ধুনীয়াকৈ, এইখিনি মই নচলাকৈ প্ৰথমতে মিহলাই ল'লোঁ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ চালি লৈছোঁ। কেলৈ এইখিনি মিহি হ'ব লাগিব, যিহেতু পুলিটো সৰু ন। কেৱল সৰু পুলি বুলিয়েই নহয়, পুলি যেতিয়া আমি টাবত দিওঁ নহয়, মাটিখিনি ধুনীয়াকৈ পুৰঠকৈ একদম পুৰষ্টি মাটি, ধুনীয়াকৈ একো যাতে তাতে বেলেগ কিবাকিবি নাথাকে তেনেকুৱাকৈ মাটিখিনি চালি কৰি ধুনীয়াকৈ ল'লে ভাল। এয়া মই এনেকৈ চালি ল'লোঁ, খুব সুন্দৰকৈ চালি লৈছোঁ। মাটি লৈছোঁ, সাৰ লৈছোঁ, গোবৰ সাৰ, আৰু যদি আপুনি বাৰ্মি কম্প'ষ্ট দিব পাৰি দিব। গোবৰ সাৰ দিলে এটা মনত ৰাখিব, যাতে গোবৰখিনি খুব পুৰণি হয়, এবছৰ পুৰণি হয়। তেতিয়া কি হয়, সেইখিনি একদম মাটিৰ নিচিনা ক'লাকৈ একদম সাৰৰ নিচিনা হৈ যায়, বাৰ্মি কম্প'ষ্টৰ নিচিনাই হৈ যায়। তাৰপাছত ইয়াতে মিহলাইছোঁ মই এয়া আমাৰ পাকঘৰত যে শাক পাচলিৰ বাকলিখিনি, সেইখিনিৰ পৰা বনোৱা সাৰ, সেইখিনি সাৰ খুব ভাল। তাৰপাছত এয়া দেখিছে ফুটছাই আমাৰ পুলিৰ কাৰণে খুব ভাল, গুৰিখিনিত পোক লাগিবলৈ নিদিয়ে, আৰু ইয়াত পটাছৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে। গতিকে আপুনি ইয়াতে ফুটছাই মিহলাবই, আমি দিমেই ফঞ্জিচাইডৰ পানী, ফঞ্জিচাইড ইয়াত মিহলামেই, যিহেতু ফাংগাছ লাগিব নোৱাৰি। তাৰ উপৰিও মই এয়া ফুটছাই মিহলাই দিছোঁ। এইখিনি মাটিত খুব সুন্দৰকৈ পুলিটো ডাঙৰ হয়, ইমান ধুনীয়াকৈ ডাঙৰ হয়, আপুনি দেখি আচৰিত হ'ব, ইমান ধুনীয়া হয়। আপুনি যেতিয়া নিজে কৰিব, এনেকুৱাকৈ বনাই কৰিবচোন। যিকোনো পুলি আপুনি ঠাণ্ডা দিনত বা গৰম দিনত যেনেকুৱাই পুলি নহওক কিয়, আপুনি ছিজনেলি যিমান পুলি ৰুৱে এনেকৈ ৰুবচোন। তাৰপাছত মই ইয়াত দেখিছে বিলাহীৰ যে বস্তাবোৰ, বজাৰত যে বিলাহী আনে সেই বস্তাবোৰ যে পিঁয়াজৰ, এইখিনি মই কাটি লৈছোঁ। তেতিয়া কি হয়, তলতে মই সেই ইয়াৰ বস্তাৰ যিখিনি সেই দি পেলাই মই তাৰ ওপৰত মাটি দিম। তেতিয়া কি হয়, পানীখিনিৰ লগত যিহেতু ফুটা থাকে ন তলৰ টাবটোত, মাটিখিনি গুচি নাযায়, মাটিখিনি ৰৈ যায়, কেৱল পানীকণহে চেকি ওলাই যায়। তেনেকৈ দিব, আপোনালোকেও ল'ব। ইয়াৰ বাহিৰেও আপুনি ইয়াতে ফুটা বন্ধ কৰিবলৈ আমি পুৰণা টাবৰ
যিখিনি ভগা চিগা থাকে সেইখিনি দিব পাৰোঁ, বা সৰু সৰুকৈ শিলগুটিও দিব পাৰোঁ। যিকোনো উপায়েৰে মুঠতে আপুনি সেই ফুটাখিনিত যাতে পানী দিওঁতে পানীৰ লগত আমাৰ মাটিখিনি গুচি নাযায় তাৰ কাৰণে ব্যৱস্থা ল'ব। সেইটো হয়তো আপোনালোকে জানেই। তাৰপাছত এয়া মই প্ৰথম অৱস্থাত সৰু টাব লৈছোঁ। এইটো একেবাৰে সৰুও নহয়, কিন্তু একেবাৰে সৰু তেনেকুৱা বেলেগ পুলি ৰুবলৈ হ'লে 4 ইঞ্চি 3 ইঞ্চি তেনেকুৱাহে লাগে। মই 6 ইঞ্চি লৈছোঁ। 6 ইঞ্চি এনেকুৱা থাৰ্মকলৰ যিটো পট তেনেকুৱা এটা টাব লৈছোঁ। তাতে ফুটা বহুত বেছি পৰিমাণে থাকে। তাতে মই সেয়া বস্তা দি পেলাই তাৰ ওপৰত মাটি দি এই পুলিটো এনেকৈ ৰুই দিলোঁ। ধুনীয়াকৈ এনেকৈ ৰুই দিলোঁ। তাৰপাছত ইয়াতে ফঞ্জিচাইড মিহলাই থৈছিলোঁ যে মই স্প্ৰে বটলটোত, সেয়া পানীখিনি গোটেই গছজোপাতে দি দিলোঁ আৰু কাষে কাষে টাবটোতো এনেকৈ দি দিলোঁ। এনেকৈয়ে মই গোটেইকেইটা পুলি ৰুই ল'লোঁ। এয়া মই ঠাণ্ডা দিনত ৰুইছোঁ, যিহেতু জানুৱাৰী মই 5 তাৰিখে এইখিনি পুলি ৰুইছিলোঁ। এয়া আগৰখিনি আপডেট আপোনালোকক দিছোঁ মই। জানুৱাৰীত যিহেতু পানী বহুত বেছিকৈ শুকাই নাযায়, সেইকাৰণে প্ৰথম অৱস্থাত ভালকৈ পানী দিম। তাৰপাছত কিন্তু শুকালেহে পানী দিম, ঘনাই ঘনাই পানী নিদিওঁ। যদি ঘনাই ঘনাই পানী দিওঁ পুলিখিনি শিপাখিনি গেলি যাব। এনেকৈ মই আটাইকেইটা পুলি 4টা যিহেতু আছিলে ডালিয়া পুলি, মই আটাইকেইটা ৰুই ল'লোঁ। আৰু ৰ'দ পৰা ঠাইত এই ডালিয়া পুলিকেইটা থ'ম, যিহেতু জানুৱাৰী মাহত ইমান বেছিকৈ ৰ'দ নহয়, গতিকে অকণমান ৰ'দতেই পুলিকেইটা থ'ব লাগিব। আজি যিহেতু ফেব্ৰুৱাৰীৰ 2 তাৰিখ, এই 2 তাৰিখ ফেব্ৰুৱাৰীত দেখিছে পুলিখিনি কিমান ডাঙৰ হৈ গৈছে, ইমান সৰু সৰু পুলিখিনি। মোৰ আৰু কেইটামান আছিলে কি ঘৰতে মোৰ যোৱা বছৰৰ সচ যিটো মাদাৰ প্লান্ট যিটো থাকি গৈছিলে, তাৰ পৰা মই আগ পচাই কেইটামান কৰিলোঁ। চব মিলাই মোৰ 8টামান পুলি ওলালে। গোটেইখিনি মই একেলগে তেনেকৈয়ে কৰিলোঁ। দেখিছে এতিয়া কিমান সুন্দৰকৈ পুলিকেইটা ডাঙৰ হৈ গ'ল আৰু জোপোহা জোপোহা হৈছে। দেখিছেনে? মই প্ৰথম আগটো ভাঙি দিছিলোঁ। মাটিখিনি ইমানেই সুন্দৰ যে ইমান অকণমানি টাবতে ইমান ধুনীয়াকৈ পুলিখিনি হ'ল। গতিকে এইখিনি মই এতিয়া ডাঙৰ টাবত দিম। এইটো মোৰ অলপ ডাঙৰ টাবেই, 12x12 তেনেকুৱা এটা টাবেই হয়। এইটো 12x12, 15x15 তেনেকুৱা ধৰণৰ হ'লে বেছি ভাল ডালিয়াৰ কাৰণে। মাটিত ৰুব পাৰিলেতো খুব ভাল, কিন্তু ডাঙৰ যিমান টাব দিব পাৰে সিমান কিন্তু গ্ৰ' কৰিব আপোনাৰ ডালিয়াজোপা। এই টাবটো দেখিছে, ইয়াতে এতিয়া মই সৰু সৰুকৈ 4টা ফুটা উলিয়াইছিলোঁ। এতিয়া যিহেতু বৰষুণ বেছি হ'ব, প্লাষ্টিকৰ টাবত পানীটো সোনকালে শুকাই নাযায়, সেইকাৰণে ইয়াতে মই কি কৰিম, ইয়াতে আৰু ফুটা উলিয়াম, সেই ফুটা উলিয়াম। তলিত যিমান ফুটা হ'ব তেতিয়া পানী সিমান জমা নহয়। মই আপোনালোকক দেখুৱাম। মই গোটেই টাবখিনি তেনেকুৱা কৰি ল'ম। আপোনালোকক এটা দেখাইছোঁ। মোৰ এডাল আছে কাৰণে মই এডালে কৰিম। মই ঢেৰ ফুটা উলিয়াম যাতে চৰি দেই, কাঁহ অকণো হৈ আছে। এক্সট্ৰা যিখিনি পানী টাবত সেইখিনি যাতে একেবাৰে ৰৈ নাথাকে টাবটোত। এক্সট্ৰা পানীখিনি গুচি যায়, টাবটোত যাতে মাটিখিনি তিতে আৰু তাৰ বাকী এক্সট্ৰা পানী গুচি যাব। তেতিয়া আপোনাৰ কেতিয়াও পুলি বেয়া নহয়। এনেকৈ আপোনালোকে যিমানখিনি পাৰে এনেকুৱাকৈ ডাঙৰ ডাঙৰকৈ ফুটা উলিয়াই ল'ব। মোৰ যিমানখিনি সৰু সৰু ফুটা আছিলে মই সেইখিনি ডাঙৰ কৰি দিছোঁ। ইয়াত দেখিছে। ইলেক্ট্ৰিকৰ হ'লে এটাই ভাল, পটককৈ কৰিব পাৰে। যদি জুই আছে আপোনালোকৰ আৰু ভাল। তাতে লোহাৰৰ এডাল গৰমাই ল'লে ধুনীয়াকৈ একদম আপোনালোকে তাতে গৰম কৰিব পাৰিব, ফুটা উলিয়াবলৈ ধুনীয়া। মইতো আগতে তেনেকুৱাই কৰিছিলোঁ। মই এতিয়া ঢেৰ টাব কাৰণে মই এটা আনি লৈছোঁ আইৰণ এডাল। আপোনালোকে যদি আছে তেনেকৈ কৰিব, নহ'লে জুইত গৰমাই লোহাৰ এডালে ধুনীয়াকৈ এনেকৈ ফুটাবোৰ উলিয়াই ল'ব। দেখিছে কিমানখিনি ফুটা উলিয়ালোঁ মই। এয়া হৈ গৈছে আৰু এয়া দেখিছে, এইখিনি মোৰ মাটি, এইখিনি ভুৰভুৰীয়া মাটিয়ে, ধুনীয়া ভুৰভুৰীয়া। কিন্তু মই তাতে আৰু অকণ ভুৰভুৰীয়া কৰিম, ধুনীয়া কৰিম। আপোনালোকে চাব, মাটিখিনি যিমান আপুনি কোমলকৈ বনাব সিমান পুলিটো ভাল হ'ব। যিমান কোমলকৈ বনাব পাৰে। এইখিনি মোৰ পুলি ৰোৱা মাটিয়ে হয়। ইয়াতে মই টাব খালী কৰিলে ইয়াতে থৈ যাওঁ। ধুনীয়া মাটি দেখিছেনে? দেখিছে ধুনীয়া মাটি। তাতে মই এতিয়া এই ফলিয়াখিনি দি দিলোঁ। ফলিয়া এটা মাটিৰ লগত মিহলাম। মোৰ ঘৰত নাই গৰু, মোৰ বেলেগৰ পৰা পুৰণা গোবৰ। সেইখিনি নতুন গোবৰ নহয়, গোবৰ একদম মাটি হৈ গ'ল। দেখিছে? এনেকুৱা লাগে আচলতে গোবৰ। আমি গোবৰ যদি দিওঁ, কেতিয়াবা যে আমি যে কওঁ যে গোবৰৰ পৰা আমাৰ ফংগাছ লাগে বা গোবৰ ইমান ভাল নহয়, কিন্তু এনেকুৱা গোবৰটো বাৰ্মি কম্প'ষ্টৰ নিচিনাই হৈ যায়। এইটো গোবৰ দেখিছেনে? ইমান ধুনীয়া গুৰি, সুন্দৰ। এনেকুৱাকৈ দিব লাগে। এয়াও ল'ম মই, যিমান বেছিয়ে দিম অকণমান, একো নাই। যিহেতু এইখিনি কেমিকেলতহে অকণ ভয় থাকে। আমাৰ যিখিনি ঘৰুৱা সাৰ থাকে সেইখিনি ভয় কৰিবলগীয়া একোৱে নাথাকে। সৰহ কম বেছি যি হওক একো প্ৰব্লেম নহয়। প্লাষ্টিক যাতে নাযায় সেইটো মন কৰিব।
তাৰপিছত এই দেখিছে এইখিনি মই যিহেতু এই ডাঙৰ ডাঙৰকৈ এইবোৰ এনেকুৱা এনেকুৱা চপৰা আছে না সেইখিনি অকণ চালি দিম আৰু কম কমকৈ খৰাহি এটা লৈছোঁ এতিয়া আৰু লোকৰ ঘৰৰ পৰা নাই যিহেতু চিচা টিচাও থাকিব পাৰে সেইকাৰণে মই হাত মোজাযোৰ লগাই লৈছোঁ ডাঙৰ ডাঙৰ চপৰা এনেকৈ দিলে বেয়া হয় সেইকাৰণে ভাঙি চিঙি অলপ এনেকৈ এনেকৈ দি দিম ভাঙিলোঁ যিখিনি বেছিকৈ গোটা হৈ থাকিব শিল চিলো থাকিব লাগে মিলিলে একো নাই যিমান পাৰি মাটিখিনি ধুনীয়াকৈ দিলে ভাল এইখিনি ৰৈ গ'ল সেইখিনি নিদিওঁ এনেকৈ গোটেইকেইটা মই চালি লওঁ ইয়াতে মই টাইকোডাৰ্মাৰ ফাংজিচাইড মিলাম ইয়াতে যিহেতু গোবৰত ফাংগাছো থাকিব পাৰে এইবোৰ প্লাষ্টিক এনেকৈ ৰৈ যায় সেইকাৰণে চালি দিলে ভাল মাটিকণ চিচা টিচাও থাকিব পাৰে ন ঢেৰ কিবা কিবি ওলাইছে সেইকাৰণে নিদিওঁ আৰু তাৰপিছত এতিয়া মাটিখিনি ধুনীয়াকৈ মই মিলাই ল'ম মই মাটিখিনিৰ লগত মিহলাই ল'ম মাটি গোবৰ দিলোঁ তাৰপিছত আপোনাৰ আকৌ ইয়াতে অলপ মই তুৰগুৰি দি দিম তেতিয়া কি হ'ব তলত পানীখিনি মাটিখিনি নাযায় আৰু এতিয়া হৈ যাব একদম যিকণ পানী যাব সাৰ পানীকণো নাযায় কেৱল যিখিনি বেছি পানী এক্সট্ৰা পানী সেইকণহে যাব এনেকৈ দি দিলোঁ তেতিয়া পিছত আৰু ইয়াতে মই এতিয়া স্পেচিয়েলি এতিয়া মাঘ ফাগুনত খুব শুকান পাত ওলায় এই শুকান পাত খুব ভাল গোটেই গছৰ তলে তলে আপুনি শুকান পাত দেখিবলৈ পাব শুকান পাতৰ ইমানেই বেনিফিট শুকান পাত যদি আপুনি সাৰ বনাই দিব পাৰে তেতিয়াহ'লে ইমান ধুনীয়া হয় নহয় ফুল এতিয়া মই ইয়াতে দেখিছে এইখিনি গুৰিয়ে হৈ গৈছে শুকান যেতিয়া হৈ যায় নহয় পাতখিনি গুৰিয়ে হৈ যায় আৰু ইয়াতে পানী পৰি পৰি এইখিনি তলত যিহেতু দি দিম এই চিচা টিচা আছে দেখিছে এইবোৰ দেখিছে সেইকাৰণে হাত মোজা পিন্ধি ল'ব লাগে নহ'লে হাত কাটিব ন সেইখিনি দি দিলোঁ ইয়াতে ডাঙৰ ডাঙৰ ডালবিলাকৰ লগত আঁতৰাই থ'ম থাকিলেও একো নাই কিন্তু দেৰি লাগে ইহঁতক ডিকম্প'জ হ'বলৈ এনেকৈ দি দিলোঁ সৰহকৈ দিম গছৰ পাতখিনি যিমানে পচি যাব ইয়াতে ডিকম্প'জ হৈ ই খুব ধুনীয়া সাৰ হ'বগৈ পুলিটোত খুব সুন্দৰকৈ এই সাৰ পাব শিপাখিনি ইয়ালৈ যাব যিহেতু শিপাখিনিয়ে খুব ভালকৈ সাৰ পাব তাৰপিছত এয়া দেখিছে মাটি যিখিনি মিহলাই লৈছিলোঁ সেই মাটিখিনি ইয়াতে দি দিলোঁ সেইবিলাক মাটি শিপা গছৰ পৰা যিহেতু টাব খালী কৰা ন তাতে কিছুমান শিপা আছে সেইখিনি গ'লেও একো নাই সেইখিনি ডিকম্প'জ হৈ সাৰেই হ'বগৈ দেখিছে ইয়াতে অকণমান মাজতে এনেকৈ খালী কৰি এতিয়া মই ইয়াতে নিম খলি জাইমবিলাকৰ মিক্সিত পিচি মই পাউডাৰ কৰি থৈছোঁ তাৰপিছত ইয়াতে দিছোঁ DAP এটা দুটা ইয়াত DAP আছে ডাঙৰ ডাঙৰকেইটা DAP তাৰপিছত আছে সৰিয়হ খলি তাৰপিছত এই বগা বগা যে দেখিছে এইবোৰ বগা বগা সেয়া হৈছে আপোনাৰ ফাংজিচাইড টাইকোডাৰ্মা সলনি আপোনালোকে চাফ ফাংজিচাইড দিব পাৰে মই চাফেই দিওঁ ফুলৰ পুলি যিমানখিনি কৰোঁ সিমানত মই চাফ দিওঁ কেমিকেল দিওঁ কিন্তু যিখিনি খোৱা বস্তু নহয় তাত মই কেমিকেল নিদিওঁ তাত মই ফাংজিচাইড হিচাপে মই টাইকোডাৰ্মাই দিওঁ আৰু ফুলত চাফ ফাংজিচাইডটো যিহেতু ৰাসায়নিক কেমিকেল সেইকাৰণে চাফটো দিওঁ কয় চাফ ফাংজিচাইড কেমিকেল নহয় বুলি মই কিন্তু কেমিকেল বুলিয়ে ভাবোঁ যিহেতু যি হওক খোৱা বস্তুত নিদিওঁ তাৰপৰা এইখিনি অলপ মই ইয়াতে মিহলাই দিলোঁ গুৰিখিনি শিপাখিনি যাতে তেতিয়া পুলিটো ডাঙৰেই হৈ গৈছে আপোনালোকক দেখাইছে খুব সুন্দৰকৈ ডাঙৰ হৈছে তাৰপিছত এইটো দেখিছে পুলিটো ডাঙৰেই হৈ গ'ল দেখিছে কিমান সৰু পুলি ডাঙৰ হৈ গ'ল এতিয়া তলৰ যিখিনি সেইখিনি পাত যাতে মাটিত লাগি নাথাকে মাটিত যিমানেই পাত লাগি থাকিব তাৰ পৰাও বেমাৰ আহে গছজোপালৈ গতিকে মাটিত টাচ কৰিব পৰা সেইখিনি পাত আঁতৰাই দি গুৰিটো অকণ ধুনীয়াকৈ মুকলি কৰি একো প্ৰব্লেম নহয় আমি ভয় কৰোঁ এনেকুৱাকৈ পাত ছিঙিলে বা পুলিটো কেনেকুৱাকৈ ডাঙৰ হ'ব তেনেকুৱা এটা একো নাই দেখিছোঁ মই ধুনীয়াকৈ তলটো মুকলি কৰি দিলোঁ তাৰপিছত গুৰিটো অকণমান এনেকৈ অকণমান টিপি দিলোঁ
তাৰপিছত এইখিনি মাজতে ধৰিলোঁ, ধুনীয়াকৈ ধৰি উলিয়াই দিলোঁ। উলিয়াই দিয়াৰ লগে লগে ধুনীয়াকৈ দেখিছে কেনেকৈ ওলাই পৰিলে, ধুনীয়াকৈ ওলাই পৰিলে। তাৰপিছত আমি তলৰ অকণমান মাটি, তলৰ পৰা অলপ মাটি এনেকৈ এৰুৱাই দিম। একদম ভুৰভুৰীয়া মাটি দেখিছে, সেইকাৰণেতো পুলিটো ইমান ধুনীয়াকৈ পটককৈ ডাঙৰ হৈছে। ইয়াততো টাবত দিয়াৰ লগে লগে ইমান ধুনীয়াকৈ পটককৈ ডাঙৰ হ'ব। মই আপোনালোকক আপডেট দি থাকিম ফুলালৈকে। ফুলি শেষ নোহোৱালৈকে ইয়াত আমি কি প্ৰতিপাল কৰিম আৰু কি দিম কি নিদিম সেইখিনি মই আপোনালোকক জনাই থাকিম। ধুনীয়াকৈ সাৰ অকণ মিহলাই পেলাই পুলিটো ৰুই দিলোঁ, ধুনীয়াকৈ মাজতে সটাই দিলোঁ। পুনত ৰুই দিলোঁ, অকণমান টিপি দিওঁ যাতে পানী চানী দিওঁতে হেলি নাযায়। টিপি দিলোঁ, বেছিকৈ শিপাত নহয় ওপৰত দিম টিপাটো। তাৰপিছত এইখিনি মাটি আকৌ দি পেলাই বাকীখিনি জেগা ফিল আপ কৰি দিলোঁ। আৰু অকণমান মই ইয়াতে সাৰো দি দিব পাৰোঁ। এতিয়া মোৰ এটা পুলি ৰোৱা হৈ গৈছে। তাতো ভাইকে ডালটো অকণ এফেকীয়া হৈ গ'ল, একো নাই, বাকী বহুত ডাল আছে। সেইটো ডাল যদি বেয়াও হয় মোৰ ইমান প্ৰব্লেম নহয়, তথাপি বেয়া লাগে। হৈ গ'ল। তেতিয়া মই কি কৰিম, মালচিং কৰিম। পানী দিলে কি হয়, তললৈ এনেকৈ জেগাই জেগাই গাঁত হৈ যায়। টিপি দিলোঁ গুৰিটো। এতিয়া যিহেতু বতাহ ধুমুহাৰ দিন, কিমান বতাহ লাগিব, ইহঁতে কিমান সহিব লাগিব ন। সেইকাৰণে প্ৰটেকশ্যনটো দিবই লাগিব। ইয়াতে খুটি পুটি পুটি ধুনীয়াকৈ ইহঁতক বান্ধি দিম, যাতে বতাহে ভাঙিব নোৱাৰে এই গছজোপা। যিহেতু এপ্ৰিলত ফুলিব, এপ্ৰিল মাহলৈকে, ফেব্ৰুৱাৰী লাষ্টৰ পৰা এপ্ৰিল মে'লৈকে যিহেতু মোৰ ডালিয়াই ফুল দিয়ে। আপোনালোকক দেখাই থাকিম যিমান গৰম হ'লেও। এই যিটো মাটি মই বনাইছোঁ সেইটো মাটিত আপোনাৰ মে' মাহৰ গৰমো মে' জুনলৈকে এইখিনি হৈ যায়। তাৰপিছতে ডাল ওলায়েই, জুলাই মাহত জুলাই আগষ্টত আকৌ ডাল পচাব হয়েই। ঠাণ্ডা দিনৰ কাৰণে আকৌ নতুনকৈ আগতীয়াকৈ যেতিয়া আমি ডালিয়া মোৰটো ডালিয়া এইবাৰ পিছতীয়াই হৈছে। এয়া এনেকৈ দি দিলোঁ। তাৰপিছত এতিয়া মই পানী দি দিম, পানী দি দিলোঁ এনেকৈ। আজি অকণমান সৰহকৈ পানী দি দিম, তাৰপিছত মই নিদিওঁ, মাটি শুকালেহে পানী দিম। তাৰপিছত এতিয়া এয়া দেখিছে ধুনীয়াকৈ পুলিটো হৈ গৈছে। এনেকৈ মই গোটেইকেইটা পুলি ৰুম, আপোনালোকক দেখাম। মোৰ কমচে কম 8টামান আছে নেকি, 8জোপামান হ'ব ডালিয়া, দেখাম মই আপোনালোকক। এতিয়া এই দুটা টাবত মই মালচিং কৰিলোঁ, দেখিছে। এই দুটা টাব বাকী আছে, এই দুটা টাবত মই এনেকুৱাকৈ মালচিং কৰি দিম। মই 8টা টাবৰ ভিতৰত 8জোপাৰ ভিতৰত এতিয়া মই এই 4জোপা ৰিপৰ্টিং কৰিলোঁ। যদি চেনেলটি আপোনাৰ মই দিয়া ভিডিঅ'খিনি ভাল লাগে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াতে মই গাৰ্ডেনিঙৰ ভিডিঅ' দিম আপোনালোকক। যদি ভাল লাগে এটা লাইকো কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা দৰকাৰী ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটিত আপুনি যাব, চাব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।